নমস্কাৰ, মই হিৰেণ সকলোকে হিৰেণছ লাৰ্ণিং পৰ্টেললৈ স্বাগতম জনাইছোঁ। আজি আমি এপ্লিকেশ্যন ৰাইটিং অৰ্থাৎ দৰখাস্ত এখন কেনেদৰে লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। দৰখাস্ত লিখাৰ প্ৰশ্নটো এনেদৰে আহিব, ৰাইট এন এপ্লিকেশ্যন ফৰ লিভ অফ এবচেন্স অন একাউণ্ট অফ ইলনেছ। অৰ্থাৎ অসুস্থতাৰ বাবে কোনোবা ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই, তাৰ কাৰণে বিদ্যালয়ৰ ছুটি মঞ্জুৰিৰ বাবে এখন দৰখাস্ত লিখিব লাগে। এইটো এনেকৈ প্ৰশ্ন আহিছে। এতিয়া আমি দৰখাস্ত লিখিবলৈ গৈ আছোঁ। পেজটো প্ৰথমতে মই ভাঁজ কৰি ল'ম। মই এনেকৈ 1 ইঞ্চি এটা ভাঁজ কৰি ল'ম। হয়, এনেকৈ ভাঁজ কৰি ল'লোঁ। এতিয়া এখন দৰখাস্ত মই লিখি লৈছোঁ। দৰখাস্তখন মই এতিয়া প্ৰথমৰ পৰা কি লিখিলোঁ সেই বিষয়ে মই বুজাবলৈ গৈ আছোঁ। প্ৰথমতে আমি যিখন বিদ্যালয়ৰ ষ্টুডেণ্ট, সেই ষ্টুডেণ্টজনে বিদ্যালয়খনলৈ এড্ৰেছ কৰিব লাগিব। প্ৰধান শিক্ষক বা প্ৰিন্সিপাললৈ এড্ৰেছ কৰিব লাগিব। আমাৰ যিহেতু বৰঙাবাৰী বিদ্যালয়, বৰঙাবাৰী MV স্কুলত শিক্ষকতা কৰোঁ, গতিকে মই মোৰ স্কুলৰ নামটো দিছোঁ টু দ্য হেড টিচাৰ বৰঙাবাৰী MV স্কুল। তাৰপিছত আমি বিষয়টো লিখিব লাগিব, ছাবজেক্ট এটা লিখিব লাগিব। আমাৰ এপ্লিকেশ্যনখনৰ বিষয়টো কি, এতিয়া মই বিষয়টো লিখিছোঁ, ছাবজেক্টটো লিখিছোঁ এপ্লিকেশ্যন ফৰ লিভ অফ এবচেন্স। বিদ্যালয়ত অনুপস্থিত থকাৰ বাবে এখন দৰখাস্ত লিখা হৈছে। গতিকে লিখিছোঁ যে ছুটি মঞ্জুৰিৰ বাবে কৰা আবেদন, তেনেকৈ লিখা হৈছে। তাৰপিছত আমি লিখিছোঁ ডেটটো লিখিছোঁ। আজি ডেটটো লিখিব লাগিব যিদিনাখন লিখা যায়। আজি যিহেতু লিখিছোঁ দৰখাস্তখন, গতিকে মই আজি ডেট লিখিছোঁ 14/9/2024। এতিয়া আমাৰ যিহেতু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, গতিকে আমি ইয়াত এড্ৰেছ কৰিছোঁ মেডাম। যিসকল ছাত্ৰ ছাত্ৰীৰ ছাৰ থাকে, প্ৰধান শিক্ষক থাকে, তেওঁলোকে ছাৰ সম্বোধন কৰিব। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছে কাৰণে আমি মেডাম ইয়াতে সম্বোধন কৰিছোঁ। তাৰপিছত লিখিছোঁ উইথ ডিউ ৰেছপেক্ট এণ্ড হাম্বল ৰিকুৱেষ্ট আই বেগ টু ষ্টেট ডেট I could not attend school from 10/9/2024 to 13/9/2024 due to my fever. অৰ্থাৎ আমাৰ অসমীয়া যেনেকৈ লিখা যায়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপোনাক জনাব বিচাৰিছোঁ যে আই কুড নট এটেণ্ড, মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। আমি দিছোঁ যে 10 তাৰিখৰ পৰা 13 তাৰিখলৈ বিদ্যালয়ত থাকিব পৰা নাছিলোঁ ডিউ টু মাই ফিভাৰ, মোৰ জ্বৰৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলে যি অসুবিধা হয় তাতে সেইটো অসুবিধা ইয়াতে লিখি দিব। ইয়াতে মই জ্বৰ বুলি দেখাইছোঁ, যদি বেলেগ প্ৰব্লেম হয় তাতে ইয়াতে এই ডিউ টু মাই ফিভাৰ সেই প্ৰব্লেমটো তাতে লিখিব লাগিব। তাৰপিছত আমি লিখিছোঁ So I request you to grant my application and issue those days as leave. সেই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ বা অনুৰোধ জনাইছোঁ যে মোৰ এই দৰখাস্তখন এপ্ৰুভ কৰক আৰু মোৰ এই ছুটিকেইটা আৰু যিকেইটা মই অনুপস্থিত আছিলোঁ সেই অনুপস্থিত হোৱাকেইটা মোক লিভ ছুটি মঞ্জুৰ কৰক। I shall be grateful to you. মই আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। থেংকিং ইউ, ধন্যবাদেৰে yours faithfully, আপোনাৰ বিশ্বাসী। মই X লিখিছোঁ। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজৰ নাম লিখিব, ক্লাছ লিখিব আৰু ৰোল নম্বৰ লিখিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো শেষ কৰিছোঁ।